After getting the Indian National Congress Party ticket to contest the Lok Sabha polls for Karimganj seat, Guwahati High Court's renowned lawyer Hafiz Rashid Chaudhary held a massive election rally in his constituency, other districts, Hailakandi, for the first time on Saturday. His party workers took out a massive rally from Hailakandi district's entry point at Dalishwar and rallied with him. The rally also went right up to Hailakandi's district border with the neighbouring state of Mizoram. Addressing the media in Hailakandi town, Congress candidate Hafiz Rashid Chaudhary said he could win the seat without any contest. Referring to Hailakandi's district 3 MLAs and their All India United Democratic Front party as a B team of the BJP, he said to restore democracy in the country, people would vote to oust BJP and all their teams. He added that those who left the Congress and joined the BJP wouldn't affect this win, he said. আপনাদের নিজে দেখা পাইছে কি জনসমর্থন মানুহৰ জনসমর্থন দেখি জাতি ধর্ম বর্ণ নির্বিশেষে ইভেন কি বেলেগ দলৰ মানুহ মই দেখা পাইছে বহুত আহিছে বিজেপিৰ মানুহ দেখা পাইছে ইউডিএফৰ মানুহ দেখা পাইছে আশা কৰোঁ মানুহৰ যেনেকৈ আস্থা মোক দিব বিচাৰিছে যদি এইটো ভোটত পৰিৱৰ্তন হয় ভোটৰ যদি পৰিৱৰ্তিত হয় যদি হেৰি নাই ন আশা কৰোঁ মানুহৰ আশীৰ্বাদত মই বিপুল মই জয়লাভ কৰিম আৰু জনগণৰ হাইলাকান্দিৰ সমস্যা কৰিমগঞ্জৰ সমস্যা বিশেষ করে বার্মিস বাগের নামত হেরাসমেন্ট রেল লাইন নাই আনএমপ্লয়মেন্ট বর্ডার ডিসপিউট নাগরিকত্ব খা ব্যাপার এই গোটেই বস্তুটো মই বলিষ্ঠভাৱে পার্লামেন্টে যদি আপনাদের সুযোগ দিয়ে মানে আমি বলিষ্ঠভাৱে এইটো পদক্ষেপ ল'ব যেহেতু এই সমষ্টিকৰণত 2 লক্ষ সংখ্যালঘু ভোটার বেশি আছে কালি একজন সংখ্যালঘু মই এইবোৰ কোনো সংখ্যালঘু ওপৰত মানে ইলেকশ্যন অহা নাই মই মুছলিমৰ ওপৰত ডিপেণ্ড কৰি অহা নাই নিশ্চয় সবক ভোট লাগিব আমাৰ মুছলমানৰ ভোট লাগিব হিন্দু ভোট লাগিব মণিপুৰী লাগিব সবক ভোট আমাৰ লাগিব আমি অকলে খালি মুছলমান নিৰ্ভৰকে মই অহা নাই আমি আশা কৰোঁ জাতি ধৰ্ম বিনা আমি সবক পাম ইউডিএফে দিয়ক বেলেগে দিয়ক হেমন্ত বিশ্ব শৰ্মা আহি কণ্টেষ্ট কৰক মোদী চাবজি আহি কণ্টেষ্ট কৰক মই ৰেডি আছোঁ বিজেপিয়ে দাবী কৰি আছে সংখ্যালঘু ভোট তেওঁলোকৰ লগত আছে আপুনি কি ভাবে পাব্লিকে হেৰি কৰিব মইতো ভাবোঁ আজি আপোনালোকে দেখা পাইছে মই কি অৱস্থা মানে মই ভাবোঁ মোৰ লগত আছে যদি তেওঁলোকে দেখাব পাৰে ভোটক দেখা যাব পাই ভাল কথা মানুহে যদি ভাবে সংখ্যালঘু ভোট দিয়া মানে বিজেপিক ভোট দিয়া কথাটো একেই কথা হ'ল গতিকে ইউডিএফৰ 3জন এম এল এ আজি হাইলাকান্দিত এটা কথা কোনোদিন বিজেপিৰ বিৰুদ্ধে কৈছিল নেকি এটা কথা কওকচোন এটা কথা তেওঁলোকে বিজেপিৰ বিৰুদ্ধে এতিয়ালৈকে কোৱা নাই এইবিলাক ভোট দি কি হ'ব বিজেপিৰ বি টিম হ'ব লাগে তেওঁলোক গতিকে আমি ভাবোঁ যে বিজেপিৰ লগত যিবোৰ আছে বি টিম চি টিম এ টিম চব এটা মানে উৎখাত হ'ব লাগে আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব লাগে আমি হিন্দু মুছলিম মিলি এটা সমন্বয় যিটো বাৰ্তা এই বাৰ্তা আমি দিব বিচাৰোঁ কাৰ লগত প্ৰতিদ্বন্দ্বী হ'ব বুলি ভাবে মই নাভাবোঁ হ'ব যদি হয় এখনতো বিজেপিৰ লগত হ'ব পাৰে দেখা গৈছে যে হাইলাকান্দি কংগ্ৰেছ আৰু কৰিমগঞ্জ কংগ্ৰেছত বহুত এই কাৰ্যকৰ্তা আন্দোলনত যোগদান কৰি আছে হাইলাকান্দি জিলাত মানুহ কিমান ভাল মানুহ প্ৰেচিডেণ্ট গৈছে ইয়াত কোনো প্ৰভাৱ পৰিব নেকি ভাল হৈছে এই যিবোৰ মানে জামেলা যিবোৰ আছিল দলত থাকে ক্ষতি কৰিলোঁ মই খুব ভাল পাইছোঁ এওঁলোক যোৱাৰ কাৰণে এওঁলোক গৈছে চব কৰাপশ্যন যিবোৰ কৰিছে কৰাপশ্যন বচাৰ কাৰণে বিজেপিত গৈছে